সেই কথাও কোৱা হৈছে যে অসমৰ খাদ্য সংকট কমাবলৈ আৰু অসমৰ কৃষি উৎপাদন বঢ়াবলৈ এটা সময়ত মুছলমান মানুহবিলাকক আনিছিলে, যাক পমুৱা বুলি কোৱা হৈছিলে। এই যি পত্ৰ, এই পত্ৰখনত এটা কথা স্পষ্টভাৱে লিখিছে যে 19 শতিকাতে এই মুছলমানসকলে, 19 শতিকাৰ কথা, 19 শতিকাতে এই মুছলমানসকলে অসমীয়া স্কুল পাতিছে, অসমীয়া ভাষা শিক্ষা লৈছে আৰু তেওঁলোকে বাৰে বাৰে চেষ্টা কৰি আছে যে তেওঁলোক অসমীয়া ক'বলৈ চেষ্টা কৰিছে, কিন্তু মূল সুঁতিৰ যিসকল অসমীয়া আমি সেইটো গ্ৰহণ কৰিব খোজা নাই। আমি লগে লগে এইটো কথা কৈ দিওঁ, অসমীয়া নে মুছলমান, মুছলমান কি অসমীয়া নহয়। এই যিটো এটা টেবু, এই যিটো এটা টেবু চলি আছে আমাৰ সমাজখনত, সেই টেবুটো ভয়ানক। ইয়াতে এটা কথা দিছে যে এটা সময়ত 60s পিছত, 70s পিছত দিছে নহয়, 49% হৈ গ'ল অসমীয়া ভাষী। ইয়াতে লিখিছে, আপোনালোকে উল্লেখ কৰিছে 2001ত অসমীয়া ভাষী 49% হ'লগৈ। ইয়াত সেই কথাটো উল্লেখ কৰিছে যে ইয়াৰ এই যে 61ৰ পৰা 49লৈ অসমীয়া ভাষীৰ সংখ্যা কমি গ'ল, তাৰ প্ৰধান কাৰণটো হ'ল যে সেই কালচোৱাত যিসকল জনজাতীয় লোক আছিল, জনজাতীয় লোকসকলে হয়তো আৰম্ভণিতে 20 শতিকাৰ আৰম্ভণিৰ সময়খিনিত তেওঁলোকে অসমীয়া ভাষী বুলি কৈছিল, পিছলৈ তেওঁলোকৰ নিজৰ ভাষা ডেভেলপ কৰিলে, বিশেষকৈ বড়োসকলে, কাৰ্বিসকলে, ডিমাচাসকলে, মিচিংসকলে তেওঁলোকৰ নিজৰ ভাষা উন্নয়নৰ কাৰণে নিজৰ ভাষিক সাহিত্য এবাৰ প্ৰতিষ্ঠা কৰিলে। এই যে জনজাতীয় লোকসকলৰ ভাষিক সাহিত্য বা প্ৰতিষ্ঠাৰ ইতিহাস, তাত কিন্তু এটা উগ্ৰ জাতীয়তাবাদী, অসমীয়া উগ্ৰ জাতীয়তাবাদী যি কাৰ্যকলাপ, সেই কথাটোৰ গুণ পোৱা যায়। সঁচাকৈ এটা সময়ত অসমীয়া উগ্ৰ জাতীয়তাবাদে এনেধৰণে গা কৰি উঠিছে যে যিসকল, যাক আমি ভূমিপুত্ৰ শব্দটো কওঁ, যিসকল ভূমিপুত্ৰ, যে শতিকা ধৰি, যুগ ধৰি, সহস্ৰাব্দ ধৰি যিসকল ইয়াতে আছে, তেওঁলোকক এটা সময়ত উগ্ৰ অসমীয়া জাতীয়াভিমানে তেওঁলোকক সেই স্বীকৃতিটো প্ৰদান নকৰিলে, যাৰ ফলত তেওঁলোকে অসমীয়া নহয় বুলি ডিক্লেয়াৰ কৰিলে আৰু তেওঁলোকে এই কথাটো কয়। মই যেতিয়া বি বৰুৱা কলেজৰ প্ৰিন্সিপাল আছিলোঁ, তেতিয়া এজন মিচিং লোক, তেওঁ এজন প্ৰখ্যাত ভাষাবিদ, সাহিত্যিক, তেওঁৰ এটা ইণ্টাৰভিউ চলিছিলে নিউজ লাইভত। তেওঁ সুধিছিল যে আপুনি প্ৰথমে মিচিং নে আপুনি প্ৰথমে অসমীয়া? তেওঁ কৈছিল মই প্ৰথমে মিচিং, তাৰপিছত মই অসমীয়া। সেইদিনাখন মোৰ কলেজত এজন অসমীয়াৰ অধ্যাপকে মোক প্ৰশ্ন কৰিছিল যে তেওঁ যদি প্ৰথমে মিচিঙেই, তেনেহ'লে তেওঁ তাতেই থাকক, ঢকুৱাখানাতে থাকক, তেওঁ গুৱাহাটীত কেলে থাকে? তেওঁ বি বৰুৱা কলেজৰ পৰিচালনা সমিতিৰ অধ্যক্ষ কেলে হয়? তেওঁ কিয় আমি অসমীয়া বুলি স্বীকৃতি দি আছোঁ? তেতিয়া মই কৈছিলোঁ তেওঁতো মিচিং, তেওঁ মিচিং ভাষা তেওঁৰ মাতৃভাষা মিচিং, গতিকে তেওঁ মিচিঙেই, তেওঁৰ প্ৰথম পৰিচয় মিচিং, দ্বিতীয় পৰিচয় অসমীয়া, তৃতীয় পৰিচয় তেওঁ ভাৰতীয়। ঠিক তেনেকৈ এজন বড়োৰ প্ৰথম পৰিচয় বড়ো, দ্বিতীয় পৰিচয় তেওঁ অসমৰ বড়ো আৰু তৃতীয় পৰিচয় তেওঁ ভাৰতবৰ্ষৰ বড়ো। ঠিক তেনেকৈ যিসকল বংগমূলীয় মুছলমান আছে, যিসকলে চৰ চাপৰি অঞ্চলত বসবাস কৰে, যিসকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতি আৰু অন্যান্য অৰ্থনীতি, ক্ষুদ্ৰ অৰ্থনীতিৰ যি বিকাশত অৰিহণা যোগাইছে, যিসকলে অসমীয়া ভাষাৰ বিকাশত অৰিহণা যোগাইছে, সেইসকলে যদি ঘৰত, তেওঁলোকৰ গাঁৱত যদি এটা কিবা অসমীয়াৰ লগত মিল নথকা ভাষা কয়, সেইটো ভাষা কোৱাৰ তেওঁলোকৰ অধিকাৰ আছে। আপোনালোকে জানে, মোক যেতিয়া বঁটাটো দিলে, যেতিয়া
হাফিজ আহমেদে মোক জনালে, প্ৰফেচৰ মান্নানে এইটো প্ৰথমে ৰিফিউজ কৰিছে, মই একেবাৰে ৰিফিউজ কৰা নাই। মই কৈছোঁ মই ধন্য হৈছোঁ, আপোনালোকে মোক যে স্বীকৃতি দিছে তাৰ কাৰণে মই ধন্য হৈছোঁ, মই কৃতজ্ঞ হৈছোঁ। আৰু মই ভাবিছোঁ যে এটা নিৰ্যাতিত জাতি, য়েছ, চৰ চাপৰিৰ মুছলমানসকলক মই এটা নিৰ্যাতিত জাতি বুলি ভাবোঁ। তেওঁলোক মানসিকভাৱে নিৰ্যাতিত, তেওঁলোকে শৈক্ষিকভাৱে নিৰ্যাতিত, তেওঁলোক ৰাজনৈতিকভাৱে নিৰ্যাতিত, আৰু তেওঁলোক সাংস্কৃতিকভাৱেও তেওঁলোকক নিৰ্যাতন কৰা হয়, তেওঁলোকক স্বীকৃতি প্ৰদান কৰা হোৱা নাই। কিন্তু তেওঁলোকে বাৰে বাৰে কৈছে আমি অসমীয়া স্কুল খুলিছোঁ, আমি অসমীয়া পঢ়িছোঁ, আমি অসমীয়া কথা কওঁ। ইয়াতে লিখিছে বিহু ক'ত কৰিছে, তেওঁলোকে গামোচা পিন্ধে। তথাপিও এক বিশেষ ৰাজনৈতিক পৰিস্থিতিত সেই স্বীকৃতি প্ৰদান কৰিব পৰা হোৱা নাই আজিৰ তাৰিখলৈ। আৰু সেইকাৰণে মই খুব আগ্ৰহেৰে এইটো গ্ৰহণ কৰিছোঁ যে এটা নিৰ্যাতিত জাতি, যিসকলে অসমীয়াৰ সৰ্বাংগীন উন্নতিৰ কাৰণে দেহে কাটিছে, ইতিহাস ধৰি কাটিছে, তেওঁলোকে নিজকে অসমীয়া বুলি ঘোষণা কৰিছে, কিন্তু তেওঁলোকক আমি ধৰ্মৰ পৰিচয়েৰে অসমীয়া। মই সেইকাৰণে বাংলাদেশৰ কথাটো আকৌ এবাৰ ক'ব মনত পৰিছে যে বাংলাদেশে এতিয়া কৈ দিছে, মোৰ যিসকল বাংলাদেশী ইণ্টেলেকচুৱেল ফ্ৰেণ্ডছ আছে তাহাঁতে কৈ দিছে যে ভাৰতবৰ্ষই আমাৰ বহুত অন্যায় কৰিলে। ভাৰতবৰ্ষৰ যি এই নতুন আইন হ'ল, এই আইনখনে আমাৰ অন্যায় কৰিলে। এইকাৰণে অন্যায় কৰিলে যে বিশ্বত এইটো এটা প্ৰচাৰ হৈ গ'ল যে বাংলাদেশত সংখ্যাগুৰু মুছলমানসকলে সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰিছে, যিটো কথা প্ৰকৃততে সত্য নহয়। আৰু মই নিজ চকুৰে দেখি আহিছোঁ। মোৰ এজন বন্ধু আছে, তেওঁ তাতে ডেপুটি কমিশ্যনাৰ তলৰ পোষ্ট, সম্ভৱ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ। তেওঁ কয় যে মই যদি যাওঁ, দীনেশ দা কি আপোনালোকে মোক এডিশ্যনেল ডেপুটি কমিশ্যনাৰ কৰি দিব নেকি গুৱাহাটীত? নিদিয়ে। সেই যিটো ধৰ্মীয় ৰাজনীতি, আৰু সেই ধৰ্মীয় ৰাজনীতিটোৱে আজি ভাৰতবৰ্ষখন জ্বলাই পেলালে, জ্বলি গৈছে গোটেই ভাৰতবৰ্ষৰ মানুহে, ভাৰতবৰ্ষৰ যিসকল সচেতন লোক, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো মানি লোৱা নাই যে আমি একেলগে থাকিব খোজোঁ। ঠিক তেনেদৰে আমি চৰ চাপৰিৰ সাহিত্য আৰু ইফালৰ সাহিত্য, মূল ভূখণ্ডৰ সাহিত্য আমি একেলগে থাকিব খোজোঁ আৰু একেলগে থাকিব লাগে। মইতো ভাবোঁ যে চৰ চাপৰিৰ সাহিত্যৰ জন্মটো এইকাৰণেই হৈছে যে তেওঁলোকে অসমীয়া ভাষা সাহিত্যলৈ তেওঁলোকৰ যিটো কণ্ট্ৰিবিউশ্যন, সেই কণ্ট্ৰিবিউশ্যনে যি স্বীকৃতিটো পাব লাগিছিল, সেই স্বীকৃতি প্ৰকৃতপক্ষত পোৱা নাই। সেইকাৰণে চাগে তেখেতসকলে জন্ম দিছে। মই নাজানো কি পৰিপ্ৰেক্ষিতত তেওঁলোকে জন্ম দিবলগীয়া হ'ল। মই আৰু এটা কথা কোৱা উচিত হ'ব, চৰ চাপৰি অঞ্চলৰ মানুহবিলাকক মিয়া বুলি কোৱা হয়। মিয়া শব্দটোৰ বিভিন্ন ধৰণৰ ডিক্সনেৰীৰ এক্সপ্লেনেশ্যন আছে। যেতিয়া তাৰে কেইজনমান মানুহে মিয়া ভাষাত কবিতা লিখিলে, তেতিয়া একাংশ মানুহ ভয় খাই গ'ল। মূল সুঁতিৰ যাক কয়, মূল সুঁতিৰ অসমীয়া মানুহে ভয় খাই গ'ল। তো ইমান সহজো নহয় পাল্টাই হৈ যোৱাটো, কাৰণ এটা ইতিহাস পাৰ হৈ আহিছে, তেওঁলোকৰ ভাষা শ্বহীদ হৈছে। কিন্তু যিদৰে মিচিংসকলে কবিতা লিখিব পাৰে, বড়োসকলে কবিতা লিখিব পাৰে, ডিমাচাসকলে পাৰে, কাৰ্বিসকলে পাৰে নিজৰ ভাষাত, আৰু এতিয়াও লিখি আছে, আৰু তাৰে কিছুমান ভাষা স্বীকৃত হৈছে। আৰু তেনেদৰে যদি কোনোবা মুছলমান মানুহে তেওঁলোকে প্ৰচলিত অসমীয়া ভাষাটো তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ গাঁৱত নকয়, তেওঁলোকে যিটো ভাষাত তেওঁলোকে চলি আছে সেইটো ভাষাত কবিতা লিখিব পাৰে। মই বিজ্ঞানৰ ছাত্ৰ, মই ভাষাক বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ। What is a language? Language is the storehouse of knowledge of the human community. মানৱ যি সভ্যতা,
এই যে বিশ্ব মানৱৰ ভৱিষ্যতৰ কাৰণে যি জ্ঞানৰ প্ৰয়োজন সেই জ্ঞান সঞ্চিত হৈ আছে প্ৰতিটো ভাষাত যদি মিয়া এটা উপভাষা বা দোৱান যদি কিবা এটা মই নাজানো কি কয় যদি হয় তাত যি নলেজ আছে সেই নলেজটো কেৱল তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় নহয় বিশ্ব মানৱৰ কাৰণে প্ৰয়োজনীয় and that is the beauty of the languages and sub languages সেইকাৰণে মই সমৰ্থন কৰিছিলোঁ এইবোৰ কমপ্লিটলি ৰাজনৈতিক কথা যি নহওক মই আৰু বেছি কথা ক'ব খোজা নাই মই কৃতজ্ঞ চৰ চাপৰিয়া সাহিত্য পৰিষদৰ ওচৰত কৃতজ্ঞ যে মই এজন বৰ সাধাৰণ মানুহ অতি সাধাৰণ মানুহ কিন্তু মোৰ এটাই কোৱালিটি আছে যে মোৰ ধৰ্মৰ লগত কোনো ধাৰধাৰী নাই I do not believe on religion মই বিশ্বাস কৰোঁ মানৱতাক কাৰণ মুছলমানৰ প্ৰতিও মোৰ কোনো ঘৃণা ভাৱ নাই হিন্দুৰ প্ৰতিও মোৰ বিশেষ আকৰ্ষণ নাই জনজাতীয়ৰ প্ৰতিও মোৰ কোনো আকৰ্ষণ নাই ইভিন খাদ্যাভাসৰ ক্ষেত্ৰতো মোৰ কোনো বাজ বিচাৰ নাই মোৰ এই যি চৰিত্ৰ এই চৰিত্ৰক তেখেতসকলে আনুষ্ঠানিক স্বীকৃতি দিছে তাৰ কাৰণে মই কৃতজ্ঞ আৰু আশা কৰোঁ পৰৱৰ্তী সময়ত মোৰ এটা অনুৰোধ আছে হাফিজ আহমেদ এই অনুষ্ঠানবোৰ গাঁৱত পাতিব এই অনুষ্ঠানবোৰ গাঁৱত পাতিলে এই সঁচা অৰ্থত চৰ্চা কৰি সাহিত্য পৰিষদ কৰা যেন লাগিব থ্যাংক ইউ ছ' মাছ আপোনালোকে ধৈৰ্য ধৰি মোৰ কথা শুনিছে মই বৰ কৃতজ্ঞ হৈছোঁ চৰ্চা কৰি সাহিত্য পৰিষদলৈ মোৰ কৃতজ্ঞতা জনালোঁ বিশেষকৈ ইয়াত উপস্থিত প্ৰফেচৰ হুছেইন শ্ৰীযুত কলিতা আৰু বঁটা প্ৰদান কৰা দুয়োটা পৰিয়ালৰ দুগৰাকী আছে দুজন পুত্ৰ আপোনালোকলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত আপোনালোকৰ ঘৰলৈ যাব পাৰিম আৰু ইছমাইল হুছেইনৰ পুত্ৰক কৈছোঁ যে ইছমাইল হুছেইনৰ এখন কিতাপ পঢ়ি মই অভিভূত হৈছিলোঁ ইছমাইল হুছেইন চাগেল একমাত্ৰ অসমীয়া লেখক যিজন লেখকে পল ৰবচনৰ গানৰ ওপৰত এখন কিতাপ লিখিছে দি অনলি আছামিজ ৰাইটাৰ পল ৰবচনৰ গান তেওঁ অসমীয়ালৈ অনুবাদ কৰিছে গানৰ সংকলন কৰিছে পল ৰবচনৰ জীৱনৰ ওপৰত তেওঁ এখন কিতাপ লিখিছে বহুত ধন্যবাদ থেংক ইউ